नमस्कार बंधुসকল मैं अभिजित आपलोके साइंस एसेम्पल हेल्प यूट्यूब चेनेल बंधुসকল प्रतिदिনৰ দৰে আজিও কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে আপোনালোকৰ মাজলৈ খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু বন্ধুসকল যদি তেলেকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মই সকলোতকৈ আগত আপোনাৰ মোবাইলত যায় বন্ধুসকল প্ৰথম খবৰটি হৈছে 18 বছৰৰ ঊৰ্ধ্বৰ সকলো লোকে ইচ্ছা অনুযায়ী যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰিব এই গুৰুত্বপূৰ্ণ ঘোষণা উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এখন বিশেষ আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে কয় যে 18 বছৰৰ ঊৰ্ধ্বৰ সকলো লোকে নিজৰ ইচ্ছা অনুযায়ী যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰিব উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত অন্ধবিশ্বাস তন্ত্ৰমন্ত্ৰ বলপূৰ্বক ধৰ্মান্তকৰণৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী কৰি এখন বিশেষ আবেদন দাখিল কৰিছিল আবেদনখনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰি সস্তীয়া জনপ্ৰিয়তাৰ বাবে আবেদনখন দাখিল কৰা বুলি কয় জানিব পৰা মতে অধিবক্তা অশ্বিনী উপাধ্যায় আৰু গোপাল শংকৰ নাৰায়ণে দাখিল কৰিছিল আবেদনখন বন্ধুসকল তাৰ পিছত 2 নম্বৰ খবৰটি হৈছে অসমত লকডাউনৰ সম্ভাৱনা নাই প্ৰয়োজনত প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত লোৱা হ'ব ব্যৱস্থা এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ করোনা ভাইৰাছৰ দ্বিতীয়টো ঢৌ দেশত আৰম্ভ হৈছে যদিও অসমত লকডাউন ঘোষণা কৰাৰ কোনো সম্ভাৱনা নাই এই কথা শনিবাৰে দহাৰে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লকডাউনৰ ফলত দুখীয়া লোকসকলৰ সমস্যাৰ সৃষ্টি হয় বুলি কৈ ৰাজ্যত লকডাউন ঘোষণা কৰাৰ কথা বিবেচনা কৰা হোৱা নাই বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জনায় স্কুল কলেজ বন্ধ কৰা হ'ব নেকি এই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান আমি স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত ৰাখিছোঁ পৰিৱেশৰ ওপৰত আমি নজৰ ৰাখিম প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ বাবে যদি প্ৰয়োজন হয় তেতিয়া আমি ব্যৱস্থা ল'ম এইদৰে মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধুসকল তাৰ পিছত 3 নম্বৰ খবৰটি হৈছে সাৱধান দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাই আছে করোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা দেশত বিগত 24 ঘণ্টাত নতুনকৈ 1,45,000ৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত প্ৰতিটো দিনত অতি ভয়ংকৰভাৱে বৃদ্ধি পাইছে ভাৰতত করোনাত আক্ৰান্ত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত ভাৰতত 1,45,384 গৰাকী লোকৰ দেহত ধৰা পৰিছে করোনাৰ সংক্ৰমণ বৰ্ধিত এই সংখ্যাৰ বিপৰীতে 794 গৰাকী লোকৰ মৃত্যু হৈছে বিগত 24 ঘণ্টাত আনহাতে 77,567 গৰাকী লোক এই সময়ছোৱাত সুস্থ হৈ উঠিছে বৰ্তমানলৈকে দেশত 9,80,75,160 গৰাকী লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন বন্ধুসকল তাৰ পিছত 4 নম্বৰ খবৰটি হৈছে যদি আপুনি পেটিএম ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে ভাল খবৰ আপুনি এতিয়া ঘৰত বহিয়ে লাভ কৰিব পাৰিব 2 লাখ টকাৰ ঋণ যদি আপুনি পেটিএম ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে আছে এটা অত্যন্ত ভাল খবৰ পেটিএমে এতিয়া ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে যথেষ্ট সুবিধা প্ৰদান কৰিছে পেটিএমে এতিয়া ইয়াৰ গ্ৰাহকসকলক 2 লাখ টকা পৰ্যন্ত ঋণ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ইয়াৰ বাবে কোনো বিশেষ অসুবিধা নোহোৱাৰ লগতে আপোনাক প্ৰয়োজন নহয় অধিক নথিপত্ৰৰো পেটিএমে ইয়াৰ লাখ লাখ গ্ৰাহকক সহজ চৰ্ততে 2 লাখ টকালৈকে ঋণ প্ৰদান কৰি আছে কোম্পানীটোৱে শেহতীয়াকৈ ইয়াৰ তাৎক্ষণিক ব্যক্তিগত ঋণ সেৱা আৰম্ভ কৰিছে কোম্পানীটোৱে ঋণ আবেদনৰ বাবে গোটেই প্ৰক্ৰিয়াটো ডিজিটেল কৰাৰ লগতে ইয়াৰ বাবে বেংকলৈ গৈ কোনো নথিপত্ৰ দাখিল কৰাৰ কোনো প্ৰয়োজন নাই গ্ৰাহকসকলে মিনিটতে ঋণ ল'ব পাৰিব সেয়েহে জানি লোৱা হওক ইয়াৰ প্ৰক্ৰিয়াৰ বিষয়ে ঘৰতে বহি লাভ কৰিব ঋণ পেটিএমৰ ঋণৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে অনলাইন কৰা হৈছে গ্ৰাহকসকলে ঋণ লাভ কৰিবলৈ ঘৰৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই ঘৰত বহিয়ে আপোনাৰ মোবাইলৰ পৰা ঋণ লাভৰ বাবে আবেদন কৰিব পাৰিব ঋণ লাভৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো হৈছে মাত্ৰ 2 মিনিটৰ প্ৰক্ৰিয়াটোৰ কেইমিনিটমানৰ ভিতৰতে আপুনি একাউণ্টত লাভ কৰিব ঋণৰ টকাখিনি ঋণ লাভৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব চাওক তাৎক্ষণিক ব্যক্তিগত ঋণ লাভ কৰিবলৈ গ্ৰাহকে পেটিএম এপলৈ যাব লাগিব আৰু বিত্তীয় সেৱা বিকল্প ব্যক্তিগত ঋণ পাৰ্চনেল লোন টেবত ক্লিক কৰি আবেদন কৰিব লাগিব তাৰ পিছত বিচৰা তথ্যসমূহ প্ৰদান কৰিব লাগিব আপুনি আৰু আপোনাৰ যোগ্যতা নিৰীক্ষণ কৰা হ'ব আৰু পিছৰ পৰ্যায়ত টকা একাউণ্টলৈ স্থানান্তৰ কৰা হ'ব পেটিএমে ইতিমধ্যে 400ৰো অধিক গ্ৰাহকক ব্যক্তিগত ঋণ বিতৰণ কৰিছে কোম্পানীটোৱে বিত্তীয় বৰ্ষৰ শেষৰ ফালে 1 নিযুত লোকক ব্যক্তিগত ঋণ প্ৰদান কৰাৰ লক্ষ্য হাতত লৈছে বন্ধুসকল তাৰ পিছত 5 নম্বৰ খবৰটি হৈছে হৰ্চ ট্ৰেডিঙৰ আশংকা ৰাজস্থানৰ বিলাসী হোটেলত অৱসৰ বিনোদন মহাজোঁটৰ প্ৰাৰ্থীৰ ব্যৱহাৰ কৰিবলৈ দিয়া নাই মোবাইল ফোন 2 মেত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল কিন্তু তাৰ পূৰ্বে এতিয়া হৰ্চ ট্ৰেডিঙৰ আশংকাত ভুগিছে কংগ্ৰেছ AIUDF হৰ্চ ট্ৰেডিঙৰ ভয়ত ৰাজস্থানৰ বিলাসী হোটেলত অৱসৰ বিনোদনত ব্যস্ত
মহাজোঁটৰ কেইবাজনৰ জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থী। ৰাজস্থানৰ ফেয়াৰমাউণ্ট হোটেলত বাহৰ পাতি আছে দুটা দলৰ প্ৰায় 22 গৰাকী প্ৰাৰ্থীয়ে। শুকুৰবাৰে জয়পুৰৰ এয়াৰপৰ্টত কৰোনা পৰীক্ষা কৰোৱাৰ পিছত পোনে পোনে প্ৰাৰ্থীসকলক হোটেলখনলৈ লৈ যায় ৰাজস্থান কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। হোটেলখনৰ একোটা ফ্ল'ৰতে ৰখা হৈছে আটাইকেইজন প্ৰাৰ্থীক, আনকি ব্যৱহাৰ কৰিবলৈ দিয়া নাই মোবাইল ফোন। দলটোৰ নেতৃত্বত আছে AICCৰ নেতা পৃথ্বীৰাজ সাথে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য মতে জয়পুৰত বাহৰ পাতিছে শামছুল হুদা, বাছিৰ কাছিমি, মীনাক্ষী ৰহমান, নিজানুৰ ৰহমান, ফণীধৰ তালুকদাৰ, ৰাজীৱ আহমেদ, আমিনুল ইছলাম, ৰফিকুল ইছলাম, নিজামুদ্দিন চৌধুৰী, আছৰাফুল হুছেইন, কৰিমুদ্দিন বৰভূঞা, জাকিৰ হুছেইন লস্কৰ, নুৰুল হুদা আৰু শ্বেৰমান আলীয়ে। ইফালে চৰ্চিত হৰ্চ ট্ৰেডিঙৰ সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাই কয় যে হৰ্চ ট্ৰেডিং বিজেপিৰ কালচাৰ, আটাইবোৰ নিৰ্বাচনতে বিজেপি এনেবোৰ কাৰ্য কৰে। প্ৰায় হৰ্চ ট্ৰেডিং কৰিয়াই বিজেপিয়ে চৰকাৰ গঠন কৰে। আনহাতে সমগ্ৰ ঘটনাক নাটক আখ্যা দিছে বিজেপিৰ বকাজনৰ প্ৰাৰ্থী ডাক্তৰ নমল মমিনে। নমল মমিনে কয় যে আজমলে নাটক কৰিছে, এই নাটক কৰি লাভ নাই, কংগ্ৰেছেও নাটক কৰিছে। বিজেপিয়ে 85খন আসন পাব, একক সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত ক'ত হৰ্চ ট্ৰেডিঙৰ প্ৰয়োজন আছে? এইবোৰ আজমলৰ নাটকৰ বাহিৰে একো নহয়। অসমৰ পৰা পলাই যোৱাসকল সকলো হাৰিব নিৰ্বাচনত, সেয়া অসম এৰি পলাইছে। বন্ধুসকল, তাৰপিছত 6 নম্বৰ খবৰটি হৈছে চৰকাৰৰ উদাসীনতা। এক বহাগৰ পৰা জনগোষ্ঠীয় সমন্বয় পৰিষদে নিজে আৰম্ভ কৰিব গৰিয়ামৰীয়া দেশী লোকসকলৰ জৰীপ। এক বহাগৰ পৰা গৰিয়ামৰীয়া দেশী লোকসকলৰ জৰীপ আৰম্ভ কৰিব জনগোষ্ঠীয় সমন্বয় পৰিষদে। শনিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি জনগোষ্ঠীয় সমন্বয় পৰিষদ অসমৰ সভাপতি মমিনুল আৱালে কয় যে পৰিষদৰ তত্বাৱধানত এই জৰীপ আৰম্ভ কৰা হ'ব। এই সম্পৰ্কীয় তথ্য www.JSP-Census নামৰ ৱেবছাইটত উপলব্ধ হ'ব। এই জৰীপ কাৰ্যকৰণৰ লগত সহযোগিতা কৰিব অসমৰ গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় সংগঠনসমূহে। গৰিয়ামৰীয়াসকলৰ যাৱতীয় তথ্যসমূহ ৱেবছাইটত পোৱা যাব। এই ক্ষেত্ৰত গাঁওবোৰৰ দ্বাৰা প্ৰমাণিত হ'ব লাগিব সকলো নথিপত্ৰ। 5টাকৈ সংগঠনৰ তৰফৰ পৰা এখনকৈ প্ৰমাণপত্ৰ নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকসকলে লাভ কৰিব, আৰু তেনে লোক জনগোষ্ঠীটোৰ লোক হয় নে নহয় তাৰ প্ৰমাণ হিচাপে বিবেচিত হ'ব। বিজেপি চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সহায় নোপোৱাৰ বাবে জনগোষ্ঠীয় সমন্বয় পৰিষদ অসমে নিজাববীয়াকৈ এই জৰীপ আৰম্ভ কৰিবলগীয়া হৈছে বুলি আৱালে মন্তব্য কৰে। বন্ধুসকল, তাৰপিছত 7 নম্বৰ খবৰটিয়ে হৈছে শক্তিপীঠ কামাখ্যা দৰ্শনলৈ গ'লে কৰিব লাগিব ক'ভিড টেষ্ট। কামাখ্যা ধাম দৰ্শনলৈ গ'লে পুনৰ কৰিব লাগিব কৰোনা টেষ্ট। পুনৰ কৰোনা দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ। সকলো দৰ্শনাৰ্থীয়ে কৰিব লাগিব এণ্টিজেন টেষ্ট। শক্তিপীঠ কামাখ্যাৰ পুৰোহিতসকলেও কৰিব লাগিব ক'ভিড টেষ্ট। বন্ধুসকল, তাৰপিছত 8 নম্বৰ খবৰটিয়ে হৈছে কৰোনাত বিধ্বস্ত মহাৰাষ্ট্ৰ। সৰ্বদলীয় বৈঠকৰ অন্তত ৰাজ্যখনত 15 দিনৰ লকডাউনৰ সম্ভাৱনা। মহাৰাষ্ট্ৰত সম্পূৰ্ণ লকডাউন দিয়াৰ চিন্তা চৰ্চা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে। COVID-19ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিকল্প নাই বুলি অনুভৱ কৰিছে ঠাকৰে। সংবাদ মাধ্যমৰ আগত এই ইংগিত প্ৰদান কৰি উদ্ধৱ ঠাকৰে অচিৰেই সকলোবোৰ দলৰ লগত এখন বৈঠক অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছে। উল্লেখযোগ্য যে ক'ভিড সংক্ৰমণৰ বাবে ৰাজ্যখনত সান্ধ্য আইন আৰু সাপ্তাহিক লকডাউন দিয়া হৈছে। ৰাজ্যখনত ইতিমধ্যে যথেষ্ট সংখ্যক কৰোনা ভেকচিন প্ৰদান কৰা হৈছে যদিও কৰোনাৰ দ্বিতীয়টো ঢৌত কেইবা সহস্ৰাধিক লোক ক'ভিডত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত যিকোনো মুহূৰ্ততে সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে। ক'ভিডৰ এই সংক্ৰমণৰ পৰা হাত সাৰিবলৈ মহাৰাষ্ট্ৰত 15 দিনৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে। সৰ্বদলীয় বৈঠকত লোৱা সিদ্ধান্তৰ পাছতেই যিকোনো মুহূৰ্ততে ৰাজ্যখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হ'ব পাৰে বুলি মহাৰাষ্ট্ৰৰ এক উচ্চস্তৰীয় সূত্ৰত প্ৰকাশ পাইছে। বন্ধুসকল, তাৰপিছত 9 নম্বৰ খবৰটিয়ে হৈছে শেহতীয়াকৈ ত্ৰিপুৰাত অনুষ্ঠিত হোৱা ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খালে বিজেপিয়ে। শেহতীয়াকৈ ত্ৰিপুৰাত অনুষ্ঠিত হোৱা ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ নিৰ্বাচনত সদ্য গঠিত ত্ৰিপুৰা ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজনেল এলায়েন্স চমুকৈ TIPR-এ 28খন আসনৰ ভিতৰত 18খনতে জয়লাভ কৰিছে। এই নিৰ্বাচনত শাসনাধিষ্ঠ বিজেপিয়ে কেৱল 9খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হয়। এখন আসনত নিৰ্দলীয় প্ৰাৰ্থী জয় হোৱাৰ বিপৰীতে 30জনীয়া কাউন্সিলৰ আন 2খন আসনৰ বাবে ৰাজ্যপালে সদস্য প্ৰণয়ন কৰিব। উল্লেখযোগ্য যে ত্ৰিপুৰাৰ এই নিৰ্বাচনী ফলাফলে শাসনত থকা বিজেপিৰ বাবে এক ডাঙৰ পৰাজয় ৰূপে চিহ্নিত হৈছে। বিজেপিৰ সৈতে শাসনত থকা ইণ্ডিজিনাছ পিপলছ ফ্ৰণ্টে এই নিৰ্বাচনত এখন আসন লাভ কৰিবলৈ সক্ষম নহল। উল্লেখযোগ্য যে পূৰ্বতে এই কাউন্সিল ইণ্ডিজিনাছ পিপলছ ফ্ৰণ্টৰ হাততে আছিল। মন কৰিব লগা যে
TTADCৰ অধীনত ৰাজ্যখনৰ 2/3 অঞ্চলত অন্তৰ্ভুক্ত হৈ আছে। সদ্যগঠিত এই খিলঞ্জীয়া দল ত্ৰিপুৰা ইণ্ডিজিনাছ প্ৰগ্ৰেছিভ ৰিজনেল এলায়েন্সে এই নিৰ্বাচনত এনে ফলাফল লাভ কৰাত উৎসাহিত হৈ পৰিছে দলটোৰ নেতৃত্ব।